ম্যানমাৰ প্ৰাকৃতিক প্ৰলয় ভূমিকম্পই আমাক কৈ দিয়ে যে পৃথিৱীত আমাৰ যি আছে সকলো অস্থায়ী আৰু আমাৰ জীৱনৰ সময় সীমিত। অলপ সময়ৰ বাবে আমি অতিথিৰ দৰে আহোঁ আৰু যাওঁগৈ। পৃথিৱীত আমি খন্তেকীয়া। সেয়ে এই জীৱনৰ ক্ষণস্থায়িতা বুজি আমি যদি পৃথিৱীৰ মায়ামোহ, লোভ লালচ ত্যাগ কৰি সকলো প্ৰাণীক প্ৰেমেৰে মৰমেৰে আদৰি ল'ব পাৰোঁ, তেন্তে আমাৰ এই যাত্ৰাটো সঁচাকৈয়ে সফল হ'ব। যদিও আমি পৃথিৱীত খন্তেকীয়া, এই পৃথিৱী দুখীয়া দৰিদ্ৰ ভোকত পিয়াহত থকা সকলোলৈ কিবা এটা যদি ভাল কৰ্ম কৰি যাব পাৰোঁ, তেন্তে আমি এই পৃথিৱীত আমাৰ চিহ্ন এৰি যাব পাৰোঁ। সময় গুচি যাব, আমিও ইয়াত নাথাকিম, কিন্তু আমাৰ ছাঁ ইয়াত ৰৈ থাকিব।